অস্ত্ৰ এৰি সেউজীয়াৰ সন্ধানত একালৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী বন্দুক নহয় কৃষি কৰ্মৰে স্বাধীনতা বিচৰাত ব্যস্ত এগৰাকী সহস্ৰ বিপ্লৱী কৃষি বিপ্লৱেৰে ৰচিছে আশাৰ সপোন বিপ্লৱৰ ধাৰণা হলনিৰে চৰ্চাত এগৰাকী প্ৰাক্তন উগ্ৰপন্থী অস্ত্ৰ এৰি পথাৰৰ বোকাপানীত ৰচিছে সেউজীয়া সপোন হয় এতিয়া অস্ত্ৰ এৰি খেতিত নামি দেখুৱাইছে এক নিদৰ্শন অস্ত্ৰ এৰি কৃষিৰ কাৰ্যৰে স্বাধীন হোৱাৰ সপোন দেখিছে একালৰ দুৰ্ধৰ্ষ আলফা উগ্ৰপন্থীয়ে এসময়ৰ দুৰ্ধৰ্ষ আলফা সদস্য আজি এগৰাকী আদৰ্শ খেতিয়ক সহস্ৰ সংগ্ৰাম পৰিহাৰ কৰি বিগত ২৪ বছৰে নিজকে নিয়োজিত কৰিছে কৃষি কৰ্মৰ লগত বাইহাটা চাৰিআলিৰ সমীপৰ কলমনি গাঁৱৰ বাসিন্দা বলিন কলিতাই ১৯৯৬ চনত আলফাত যোগদান কৰে আৰু ২০০০ চনত সহস্ৰ সংগ্ৰাম পৰিহাৰ কৰি মূল সুঁতিলৈ উভতি আহে আৰু তাৰ পিছৰে পৰা বলিন কলিতাই যেন পিছলৈ ঘূৰি চাব লগা হোৱা নাই আৰম্ভ কৰি দিলে হাঁহ পালন গাহৰি পালন মীন পালনৰ লগতে ছাগলী পালন ইয়াৰ সমান্তৰালকৈ বলিন কলিতাই গঢ়ি তুলিলে এখন নেমুটেঙাৰ বাগান ইয়াৰ উপৰিও তেওঁ কচু খেতি কলৰ বাগানেৰে এতিয়া বছৰি লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে একালৰ কাছিনত প্ৰশিক্ষণপ্ৰাপ্ত আলফা সদস্য তথা বৰ্তমানৰ এগৰাকী আত্মসমৰ্পণকাৰী আলফা সদস্য বলিন কলিতাই কি নাই বলিন কলিতাৰ এইখন কৃষি পামত লমালমে লাগি আছে ভোল আৰু জিকা এতিয়া এনেদৰে নিজৰ লগতে আন কেইবাজনকো স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে এইগৰাকী প্ৰাক্তন আলফা সদস্যই আজিলৈকে কোনো চৰকাৰী সাহায্য লাভ নকৰা বলিন কলিতা আজি 10 জনৰ বাবে আদৰ্শৰ হৈ পৰিছে মই কেনেকৈ মানে মই আগতে সংগঠনত আছিলোঁ ২০০০ চনত মই চান্দাৰ কৰিলোঁ আলফাত আছিলোঁ আলফা থেকে আৰু তেতিয়া আৰু ভাবিলোঁ মনতে ভাবিলোঁ যে আজিকালি আৰু এনেকৈ থাকি যাব নিজে এটা কিবা কৰিব লাগিব কৰিব ভাবি আৰু মই আৰু এনেকৈ কলৰ বাগানতে ছাগলী গৰু আৰু আপোনাৰ পুখুৰী এটা সৰু পুখুৰী বেছি ডাঙৰ নহয় তথাপিও আৰু ভালে ইনকাম তাতো কিমান হয় তাতে মোটামুটি পুখুৰীটো মই ৭০,০০০ টকা পাওঁ বছৰি আৰু কলত মোৰ বেছি কষ্ট নাই কলত কিন্তু ইনকামটো বেছি ভাল হয় বছৰত তাৰমানে মোটামুটি ৬০,০০০-৭০,০০০ টকা থাকে আৰু ভাল ইনকাম হৈছে কি কচুটোত মই কচু সেইটো আছে কচু যদি মই ৫ কেজি তাৰমানে ৫ কেজি কচুত ২০ কেজিমান বা ১৫ কেজিমান কচু হয়েই ডাঙৰ হ'লে সেই কচুত তাৰমানে মোটামুটি মোৰ কচু ৪ কুইণ্টেল ৫ কুইণ্টেল হ'ব ১০ কেজিমান তাতে মোটামুটি ৩০-৪০,০০০ টকা পাম তাতে আকৌ আপোনাৰ কলতো পালে গাহৰি আছে গাহৰিটো মোৰ ৬ মাহতে বা ৭ মাহত বিক্ৰী কৰিব পৰা হৈ যায় গাহৰিত তাৰমানে ডাবল ইনকামটো থাকে তাৰমানে যদি আপোনাৰ ১ লাখ টকা ইনকাম হয় ১ লাখ টকা খৰচা হয় ১ লাখ টকা থাকে গাহৰিটো তাৰমানে বছৰত ২বাৰ বিক্ৰী কৰিব পৰা হয় যদি পোৱা যায় পোৱালি দিয়াটো বেলেগে গাহৰি সেনেকুৱা হয় গাখীৰ বিক্ৰী কৰে গাখীৰটো মোটামুটি মই গাখীৰ ডেইলি তাৰমানে এটাই জাৰ্চি আছে বেছি আৰু বহুত টকা লাগে জাৰ্চি পোৱাৰ কাৰণে অলপ তথাপিও আৰু এটাই জাৰ্চি আছে গাখীৰ নিজে খাই লৈ মোটামুটি ৫ লিটাৰ গাখীৰ বিক্ৰী কৰোঁ মই জাৰ্চিটোৰ পৰাই সেনেকৈ কিবা এটা ইনকাম আহে আৰু হাঁহত মোৰ ভাল হেৰি আছে হাঁহ বৰ্তমান এতিয়া ৩০০ মান হাঁহ আছে মোটামুটি ১০০ মান বিক্ৰী গ'লে এতিয়া ৩০০ মান হাঁহ আছে ৩০০ হাঁহত তাতে মই ৩ লাখ টকা পামেই তাতে মোৰ বছৰ ১.৫ লাখ টকা খৰচ হ'ব ১.৫ লাখ টকা এটা প্ৰফিট থাকিবই এইটো আমাৰ হিচাপ হৈ গৈছে তাৰমানে কৰোঁতে এইটো প্ৰেক্টিকেলি হৈ গৈছে প্ৰেক্টিকেলি পাইছোঁ তাৰমানে আৰু ধৰি লওক হাঁহত যদি আপোনাৰ ২ লাখ টকা খৰচ হয় ১ লাখ টকা এটা লাভ থাকে অলপ কষ্ট কৰিলে তাৰমানে যেনে কষ্ট কৰিলে ফল পায় মানুহে কৈছিল আগতে সৰুতেও আমাক কৈছিল যে কষ্ট কৰিলে ফল পায় কষ্ট কৰাৰ বিনিময়ত মই অলপ চাই চিতি ধৰি লওক এটা চব্জি খেতি কৰিছোঁ এতিয়া চব্জিৰ দাম কিমান মইতো চব্জিটো এতিয়া ভোল জিকা চব আছে ভোল যেতিয়া ৰঙালাওটো মই খাই আছোঁ আগতে কি ৰঙালাও এতিয়া মই কিনিব লগা নাই মোৰ তাৰমানে মানুহ এজন চলিবৰ কাৰণে যিখিনি বস্তু লাগে সেই বস্তুৰ প্ৰেক্টিকেল বা অভিজ্ঞতাখিনি মোৰ আছে তাৰমানে বৰ্তমান মই ইয়াত কৰিব পৰা হৈছোঁ মানুহে ২-এটা ৰাখিছোঁ মই এনেকুৱা মানে কিমান চনৰ পৰা আলফাত আছিল মই আলফাত গৈছিলোঁ তাৰমানে ৯৬ লাষ্টত পাহৰি দিছিলোঁ তাকে তাৰপিছত ২০০০ চনৰ লাষ্টত মই নামি আহি পেলাই চান্দা কৰিলোঁ চান্দা কৰি আৰু এনেকৈয়ে আৰু ৰাইজৰ লগত থাকি এনেকৈ মই ভাবিছিলোঁ এনেকৈ থাকিলেতো নহ'ব চৰকাৰৰ পৰা এতিয়া বৰ্তমান একো পোৱা নাই চৰকাৰৰ পৰা আপোনাৰ চান্দা কৰা আমি একো এতিয়ালৈকে পোৱা নাই আমি ১ টকা পইচা পোৱা নাই চৰকাৰৰ পৰা কিন্তু নিজে সেইখিনি কৰা আৰু মানে ভাল এটা ইনকাম হৈ আছে ভাল ইনকাম মানে নিজে পৰিয়ালটো চলি আছে চলি থাকি তাৰে মাজত জানে আজিকালি খৰচ এটা সাধাৰণ পৰিয়াল এটা চলিব লাগিলে মাহত তাৰমানে ৩০-৪০,০০০ টকা লাগিব
সাধাৰণ পৰিয়াল এটা চলাই লয় তেনে পৰিয়ালটো চলাই ল'ৰা ছোৱালী পঢ়ি আছোঁ ধাৰ ধুব নোৱাৰে আৰু আজিকালি ল'ৰা ছোৱালীবিলাকে এইবিলাক কাম কৰিব নোখোজে কি ক'ব আজিকালি ল'ৰা ছোৱালীবিলাকে কৰে আজিকালি পৰিৱেশে শিকাইছে আজিকালি যদি আমি সৰুপে যদি শিকাওঁ আজিকালি মানুহবিলাক মাক দেউতাক যোনে কি নহওক আজিকালি কম্পিউটাৰ শিকাব মোবাইলত গুৰুত্ব দিব এই কামৰ প্ৰতি গুৰুত্ব নিদিয়ে ল'ৰা ছোৱালীৰ কাৰণে ল'ৰা ছোৱালীৰ মূল ভুল বেয়া হোৱাৰ কাৰণটো হৈছে মাক দেউতাক আছে চাকৰি নিবিচাৰি এইবিলাক কামৰ জৰিয়তে ভাল কাম কৰিব পাৰে প্ৰফিট হয় আৰু চাকৰিটো কি চাকৰি মাহত 30,000 পাব যদি ফাৰ্ম আপোনাৰ ভাল হয় গাহৰি পে এই ছাগলীৰ পে গৰুৰ পে যদি হয় মাহত আপোনাৰ মোটামুটি 50-60,000 এনেই থাকিব কৰ্মচাৰীও আছে কৰ্মচাৰী এটা মই দ্বিতীয় পৰিয়াল পুহি আছোঁ এইটো এটা মোৰতো আশীৰ্বাদ থাকিব কিবা পৰিয়াল দুটা পুহি আছোঁ মানে কি সিহঁতকতো মই কিবা এটা দি আছোঁ এনেইতো নাথাকে মোৰ পৰিয়াল এটাৰ 5,000 টকা দিলে কোনো লৰাই নাথাকে মোৰ তাৰে সিহঁতক 15-20,000 টকা দিব লগা আছে মাহত ৰঙিয়াৰ পৰা সৰুখানৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট SJ নিউজ